মেডিকেল ৰিইম্বাৰ্চমেণ্টক লৈ পেলাই বহুত এটা ডাঙৰ আপডেট আহিছে আৰু মেডিকেল ৰিইম্বাৰ্চমেণ্ট আপোনালোকে এতিয়া দেখিবলৈ পাইছে এটা টাৰ্ম ডিছকণ্টিনিউ বুলি। তো কি ডিছকণ্টিনিউ কৰা হৈছে, কি মেডিকেল ৰিইম্বাৰ্চমেণ্ট ডিছকণ্টিনিউ কৰা হৈছে, আমি গোটেইখিনি কথা ইয়াতে বুজিবলৈ চেষ্টা কৰিম। প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ আৰু এখন লেটেষ্ট নটিফিকেশ্যন হয় গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ আছামৰ ফালৰ পৰা আহিছে। হেঙাৰবাৰী দেখিবলৈ পাইছে আপোনালোকে। ডেট দেখিবলৈ পাইছে 15/6/2026। ফ্ৰম ক'ৰ পৰা আহিছে চাওক, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা আহিছে আৰু ক'লৈকে পঠিয়াই দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ। তো জইণ্ট ডিৰেক্টৰলৈকে পঠিয়াই দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যিমানকেইজন জইণ্ট ডিৰেক্টৰ আছে প্ৰত্যেকজনলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো আমি যদি চাওঁ তেতিয়াহ'লে ইয়াতে লিখিছে অন ডিচিশ্যন অফ দ্য ৰিভিউ মিটিং অফ হেল্থ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট শ্বেয়াৰ্ড বাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ আছাম অন 29 মে 2026। এতিয়া বিষয়টো হৈছে 29 মে 2026 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে। দেখিছে ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত জনোৱা হৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বৰ্তমান চলি থকা চিকিৎসা ব্যয় ক্ষতিপূৰণ মেডিকেল ৰিইম্বাৰ্চমেণ্ট ব্যৱস্থা বন্ধ কৰাৰ বাবে আদেশ জাৰি কৰিব। এতিয়াৰ পৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰী চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ কেৱল মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা MMLSAYৰ জৰিয়তে কৰা হ'ব। তো দেখিবলৈ পাইছে মেইন কথা হ'ল এইটোৱেই যে অসম চৰকাৰে পুৰণি চিকিৎসা ব্যয় ব্যৱস্থা যিটো আছিলে মেডিকেল ৰিইম্বাৰ্চমেণ্ট, সেই ব্যৱস্থাটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, যিটো আগৰ ছিষ্টেম আছিলে। এতিয়াৰ পৰা কি হ'ব যে চৰকাৰী কৰ্মচাৰীসকলে চিকিৎসাৰ খৰচৰ টকা পুৰণি ৰিইম্বাৰ্চমেণ্টৰ ব্যৱস্থাৰ জৰিয়তে নাপাব। তাৰ পৰিৱৰ্তে সকলো চিকিৎসা সুবিধা মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা অৰ্থাৎ MMLSAY বুলি আমি যাক কওঁ তাৰ জৰিয়তে লাভ কৰিব পাৰিব। এই সিদ্ধান্ত 2026 চনৰ 29 মেত মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা হৈছিল। এই পত্ৰখন জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলক সেই সিদ্ধান্ত অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা হৈছে। তো দেখিবলৈ পাইছে আমি সহজতে বুজি ল'লোঁ কথাখিনি। যিটো আগৰ ছিষ্টেম আছিলে পুৰণি চিকিৎসা ক্ষতিপূৰণ দিয়াৰ যিটো মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ যিটো ব্যৱস্থা আছিল সেইটো ডিছকণ্টিনিউ কৰা হৈছে আৰু তাৰ ঠাইত এতিয়া নতুনকৈ MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ এইটোৰ জৰিয়তে কি হ'ব যে এতিয়া চিকিৎসাৰ যিবিলাক ক্ষতিপূৰণ বা মেডিকেল ৰিইম্বাৰ্চমেণ্ট গোটেইখিনি তেওঁলোকে পাব। প্ৰত্যেকজন কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পাব। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।